মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ শিক্ষামূলক চেনেল বিকেএছ লাৰ্ণিংলৈ তোমালোক সকলোকে সুপ্ৰভাত আৰু স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল যোৱা কিছুদিন ধৰি বিশেষ কাৰণবশতঃ মই তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি দ্য প্ৰিন্স অফ পানীদিহিং নামৰ পাঠটোৰ এক্টিভিটি 1 ৰ পৰা 3 লৈকে আমি সম্পূৰ্ণ কৰিছিলো। আজিৰ ভিডিঅ'ত এক্টিভিটি 4 ৰ পৰা যিমানলৈকে সম্ভৱ আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহা আমি আৰম্ভ কৰোঁ। এক্টিভিটি 4 read the following. Use the clues to write a summary of the situation of Panidihing to be published in the local newspaper. এখন আঞ্চলিক বাতৰি কাকতত এটা বাতৰি প্ৰকাশ কৰিবৰ কাৰণে পানীদিহিঙৰ বান পৰিস্থিতিৰ ওপৰত এটা সাৰাংশ ভিত্তিক লিখনি প্ৰস্তুত কৰি উলিওৱা। Give a suitable title, এটা উপযুক্ত শিৰোনাম দিবা। It rained heavily, panic gripped our village. The embankment was breached. Villagers took shelter on housetops. Villagers from neighboring villages rushed to help. The civil authorities were also informed. In no time, rafts and boats were made ready. Hundreds of villagers were rescued along with their livestock. ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিয়া আউটলাইনসমূহৰ সহায়ত পানীদিহিঙৰ বান পৰিস্থিতিৰ ওপৰত এটা সাৰাংশ ভিত্তিক লিখনি তোমালোকক প্ৰস্তুত কৰি উলিয়াবলৈ কোৱা হৈছে আৰু মই তোমালোকৰ বাবে এই বাতৰিটো এনেধৰণে মই প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ। Flood in Panidihing. Panidihing 15th July. Due to continuous and heavy rainfall, the river Brahmaputra rose up and panic-gripped Sitolia and its neighboring villages. The embankment at Sitolia broke down and water rolled over the villages. People took shelter on their housetops. Villagers from nearby villages rushed to help the victims with boats and rafts. The civil authorities were informed. The affected people along with their livestock were rescued and evacuated to a relief camp. Activity 5A. Let's learn some grammar. কিছু ব্যাকৰণ শিকো আহা। ছাত্ৰ-ছাত্ৰীসকল এক্টিভিটি 5A আৰু বিট গ্ৰামাৰৰ বিষয়ত কিছু কথা আলোচনা কৰা হৈছে। এক্টিভিটি এ আৰু বিট বিশেষকৈ এডভাৰ্বৰ সম্পৰ্কত কিছু আলোচনা ইয়াত দাঙি ধৰা হৈছে। Here is the opening line of the story you have just read. তুমি এইমাত্ৰ পঢ়া কাহিনীটোৰ পৰা প্ৰথম বাক্যটো ইয়াত তুলি দিয়া হৈছে। It rained heavily all week. গোটেই সপ্তাহ বৰষুণ দিছিল। The word heavily gives us more information and adds something more to the meaning of the verb. Heavily শব্দটোৱে ভাৰ্বৰ সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰাৰ লগতে অধিক অৰ্থবহ হিচাপে ভাৰ্বটো প্ৰকাশ কৰাত সহায় কৰিছে। Read the following sentences from the story. কাহিনীটোৰ পৰা তলৰ বাক্যসমূহ পঢ়া। He is a brave fellow. They often said. তেওঁ এজন সাহসী ল'ৰা, তেওঁলোকে প্ৰায়ে কয়। The civil authorities at Dimou also had to be informed immediately. ডিমৌৰ চৰকাৰী কৰ্তৃপক্ষক তৎমুহূৰ্তত খবৰ দিব লাগে। It narrowly missed crashing into the railing of the veranda. কোনোমতে বাৰাণ্ডাৰ ৰেলিঙত নাওখনে খুন্দা নমৰাকৈ থাকিল। ইট নাওখনৰ বিপৰীতে ইট প্ৰনাউনটো ইয়াত ব্যৱহাৰ কৰা হৈছে। In all of these sentences, the words often immediately and narrowly tell us more about the verb said, informed, missed. ওপৰত উল্লেখ কৰা তিনিটা বাক্যত often, immediately and narrowly শব্দকেইটাই said, informed, missed এই ভাৰ্বসমূহৰ সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰাৰ লগতে অৰ্থবহ ৰূপত
ভাৰ্বসমূহ প্ৰকাশ কৰাত সহায় কৰিছে। Words such as often or immediately that give us more information about a verb are called adverbs. Often অথবা immediatelyৰ দৰে যিসমূহ শব্দই কোনো এটা ভাৰ্বক অধিক অৰ্থবহ ৰূপত প্ৰকাশ কৰাত সহায় কৰে তাকে এডভাৰ্ব বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এডভাৰ্ব কাক বোলে এই সম্পৰ্কে তোমালোকে আগৰ শ্ৰেণীত হয়তো শিকি আহিছা, তথাপিও ইয়াত আলোচনা কৰা হৈছে। মই তোমালোকক এডভাৰ্ব কাক বোলে অসমীয়াত অলপ কৈ দিব বিচাৰিছোঁ। এডভাৰ্ব বুলি ক'লে আমি অসমীয়াত ক্ৰিয়া বিশেষণ বা বিশেষণীয় বিশেষণ বুলি আমি ক'ব পাৰোঁ। ক্ৰিয়াপদ বা বিশেষণ পদৰ দুখ গুণ বা অৱস্থা আদি বুজোৱা পদক এডভাৰ্ব বুলি কোৱা হয়। There are several types of adverbs. The most common adverbs are Roman number 1, adverbs of manner. Roman number 2, adverbs of time. Roman number 3, adverbs of place, position. Adverbs of manner. ধৰণ বা আচৰণ বুজাব বিচৰা কিছুমান word. Boldly, bravely, quickly, slowly, heavily, etc. It rained heavily. ধাৰাসাৰ বৰষুণ দিছিল। ইয়াত বৰষুণ দিয়াৰ ধৰণ কেনেকুৱা আছিল তাক হেভিলি ৱৰ্ডটোৱে বুজাব বিচাৰিছে। এডভাৰ্বছ অফ টাইম, সময় বুজাব বিচৰা কিছুমান ৱৰ্ড। এগো, সিন্স, বিফৰ, আৰ্লি, চুন, অলৰেডি, য়েট, এটচেট্ৰা। খগেন এণ্ড ডম্বৰু আৰ কামিং টুমৰো। খগেন আৰু ডম্বৰু কালিলৈ আহিব। ইয়াত খগেন আৰু ডম্বৰু কেতিয়া আহিব সেই সন্দৰ্ভত ইয়াত টুমৰো শব্দটোৱে প্ৰকাশ কৰিব বিচাৰিছে। গতিকে টুমৰো এটা সময় বুজোৱা এটা এডভাৰ্ব। এডভাৰ্বছ অফ প্লেচ, পজিশ্যন, ঠাই বা অৱস্থান বুজোৱা এডভাৰ্ব। ইয়েৰ, দেয়াৰ, নিয়েৰ, আপ, ডাউন, এভৰিৱেৰ, এটচেট্ৰা। এই শব্দসমূহে ঠাই বা অৱস্থান বুজায়। খগেন ছেট নিয়েৰ ডম্বৰু। খগেন ডম্বৰুৰ কাষত বহিছিল। ৰোমান নম্বৰ 4, এডভাৰ্বছ অফ ডিৰেকশ্যন, দিশ বুজোৱা কিছুমান এডভাৰ্ব ৱৰ্ড। লেফ্ট, ৰাইট, টুৱাৰ্ডছ, এটচেট্ৰা। খগেন টাৰ্ণড লেফ্ট এট দ্য ক্ৰছ ৰোডছ। খগেনে চাৰিআলিত বাওঁফালে ঘূৰিলে। ৰোমান নম্বৰ 5, এডভাৰ্বছ অফ ফ্ৰিকুৱেঞ্চি, ভাৰ্ব সম্পন্ন হোৱাৰ হাৰ বুজোৱা কিছুমান এডভাৰ্ব ৱৰ্ড। অলৱেজ, এভাৰ, নেভাৰ, অফেন, এভৰিডে, এটচেট্ৰা। খগেন ইজ অলৱেজ ৰেডি টু হেল্প। খগেন সদায় সহায় কৰিবলৈ প্ৰস্তুত। এই শব্দসমূহে কোনো এটা ভাৰ্ব কি হাৰত সম্পন্ন হয় তাক স্পষ্ট ৰূপত প্ৰকাশ কৰে। গতিকে এইসমূহক এডভাৰ্বছ অফ ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয়। ৰোমান নম্বৰ 6, এডভাৰ্বছ অফ ডিগ্ৰী, ডিগ্ৰী বুজোৱা কিছুমান এডভাৰ্ব ৱৰ্ড। ভেৰি, টু, ভেৰি মাছ, এনাফ, ছ মাছ, অফক'ৰ্ছ, ৰাডাৰ, হাৰ্ডলি, এক্সট্ৰিমলি, এটচেট্ৰা। দে নেৰলি মিছড ক্ৰাছিং ইনটু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা। তেওঁলোকে কোনোমতে বাৰাণ্ডাৰ ৰেলিঙত খুন্দা নমৰাকৈ থাকিল। ৰোমান নম্বৰ 7, ইণ্টাৰগেটিভ এডভাৰ্বছ, প্ৰশ্নবোধক এডভাৰ্ব। ৱেন, ৱাই, হাউ, এটচেট্ৰা। হাউ ইজ চি নাও, তাই এতিয়া কেনে আছে। নাও ৰিড দ্য লেচন এগেইন এণ্ড আণ্ডাৰলাইন অল দ্য এডভাৰ্বছ। পুনৰবাৰ পাঠটো পঢ়া আৰু এডভাৰ্বসমূহ আণ্ডাৰলাইন কৰা। অলছ' ফাইণ্ড আউট দ্য ভাৰ্বছ টু হুইচ দে আৰ এডিং নিউ ইনফৰমেশ্যন। তাৰোপৰি যিসমূহ এডভাৰ্বে ভাৰ্ব সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰিছে সেই ভাৰ্বসমূহ বাছি উলিওৱা।
Activity 5B, more practice with adverbs. Adverbৰ সৈতে আৰু অধিক অনুশীলন. Underline the adverbs in the sentences below and say what types they are. তলৰ বাক্যসমূহত adverbসমূহ underline কৰা আৰু কোনটো কেটেগৰীত পৰিছে কোৱা. Roman number 1, Hogan quickly grasped the situation. Adverb of manner, he will stay here. Adverb of place, the civil authorities at Demo had to be informed immediately. Adverb of time, he had done it already. Adverb of time, he is strong enough to steer the raft. Adverb of degree, since when has the doctor been stranded? Interrogative adverb, Moni Baidew is too afraid to board the boat. Adverb of degree. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, তোমালোকৰ দিনটো শুভ হওক।